বিশ্বনাথৰ চাকুমাথা চাহ বাগিচাৰ অন্তৰ্গত সাধাৰুৰ ২ নং বকমবাৰী প্ৰাথমিক বিদ্যালয়ত আজি শুভ উদ্বোধন কৰিলে অত্যাধুনিক পুথিভঁৰাল। চাকুমাথা চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক ৰবীন্দ্ৰ সিঙে স্থানীয় বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰে এই অত্যাধুনিক পুথিভঁৰালটো। অসম চৰকাৰৰ শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষা অভিযানৰ দ্বাৰা আবণ্টিত কেইবা লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আটকধুনীয়া উন্নত প্ৰযুক্তিযুক্ত অত্যাধুনিক পুথিভঁৰালটো মুকলি কৰা হৈছে উক্ত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে। শিশুসকলৰ শৈক্ষিক তথা বৌদ্ধিক বিকাশৰ লগতে পুথি অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ লগতে এই পুথিভঁৰালটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত ফলপ্ৰসূ সাৰ্থকতা লাভ কৰিব বুলি আশা কৰা হৈছে। ইফালে উক্ত মুকলি অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটুৱাৰে চৰকাৰে চাহ অধ্যুষিত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে ধন্যবাদ দিয়ে। এই অনুষ্ঠানত চাকুমাথা চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক ৰবীন্দ্ৰ সিঙে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে বৰ্তমান চৰকাৰখনে গ্ৰহণ কৰা এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।